যি সময়ত বিটিচিৰ বিজেপিৰ পাৰিষদ ৰেওৰেবা নাৰ্জাৰীয়ে বিজেপি দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰিলে সেই সময়তে ওদালগুৰি ফেৰগাঁও সমষ্টিত অৰ্ধ শতাধিক ইউপিপিএল দলৰ সমৰ্থকে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাত ব্যাপক তাৎপৰ্য বহন কৰিছে। জানিব পৰা মতে ফেৰগাঁও সমষ্টিৰ শুক্লাই যোৱা নিশা এক যোগদান সভা অনুষ্ঠিত হয়, য'ত যোৱা 5 বছৰে ইউপিপিএল দলত ওতঃপ্ৰোতভাৱে জড়িত অৰ্ধ শতাধিক লোকে দল ত্যাগ কৰি ৰাষ্ট্ৰীয় দল বিজেপিত যোগদান কৰে। দল এৰা একাংশ ইউপিপিএল সমৰ্থকে জানিবলৈ দিয়া মতে স্থানীয় ইএম দাওবৈচা বড়োৰ কাম কাজত ক্ষুণ্ণ হৈ তথা স্থানীয় একাংশ নেতা শীৰ্ষ নেতাৰ কিছুমান ভূমিকাৰ বাবে দল ত্যাগ কৰা বুলি জনায়। দলৰ বাবে যিকোনো কাম কৰি অহাৰ সত্ত্বেও শীৰ্ষ নেতাই তেওঁলোকক একো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। কালিৰ যোগদান সভাত ইউপিপিএল শুক্লাই প্ৰাইমাৰীৰ প্ৰাক্তন সভাপতি কৃষ্ণ বনিয়া, শুক্লাই ভিচিডিচিৰ মেম্বাৰ লীলা সাপকোটাইও যোগদান কৰে। আনহাতে যোগদান সভাত বিজেপি দলৰ হৈ ভেৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ফটিক কছাৰী, ওদালগুৰি জিলা বিজেপিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকা, মণ্ডল সম্পাদক ললিত বিশ্বকৰ্মা, বিজেপি নেতা ভৱানী শিৱাকুটি, কিষাণ মৰ্চাৰ ভীম চেত্ৰী, শুক্লাই ভিচিডিচিৰ অধ্যক্ষা পূৰবী গগৈ খৰেল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। ইউপিপিএল দলৰ প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট আছিলোঁ, কিন্তু ইউপিপিএল দলত থাকিলেও আমি MLA MP ইলেকশ্যনৰ সময়তো আমি ভাৰতীয় জনতা পাৰ্টিৰ লগতে আছোঁ, কাৰণ সমিল হিচাপে দুটা পাৰ্টিত আমি আছিলোঁ। কিন্তু এতিয়া বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তাৰমানে তেওঁলোকৰ কাৰ্যৰ প্ৰতি সঁহাৰি জনাই ইউপিপিএল বাদ দি এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিল। পোৱা বুলি এতিয়া একো নকওঁ, এতিয়া তেনেকৈ বেয়া পোৱা হেৰিটো নাই। আমাৰ অন্য দলৰ পৰা যথেষ্ট লোক, প্ৰায় 30 জন অন্য দলৰ সদস্যই আহি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ এই দলত যোগদান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি বিকাশৰ অগ্ৰগতি, যি বিকাশৰ অশ্বমেধ ঘোঁৰাৰ যি গতি, সেই গতি এনেকুৱা ধাৱমান হৈছে, ইয়াৰ প্ৰতি আকৃষ্ট হৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিলৈ আকৃষ্ট হৈছে। আৰু বৰ্তমান সময়ত আমাৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে, সেই বিকাশৰ যাত্ৰাই সকলো শ্ৰেণীৰ মানুহক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। আৰু সেই ব্যতিক্ৰম আমাৰ ওদালগুৰি জিলাতো হৈ থকা নাই। গতিকে ওদালগুৰি জিলাতো আমি দেখিছোঁ বিভিন্ন দলৰ পৰা ব্যক্তিসকল আহি আমাৰ দলত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে, আৰু ইয়াৰ বাবে আমি সকলোকে আদৰি লৈছোঁ এই দলত। আৰু আগন্তুক দিনত সকলোৱে আমি মিলি একতাৰে এই দলৰ আকৌ অগ্ৰগতিত আমি যোগদান কৰিব বুলি মই আশা ৰাখিছোঁ। আমাৰ এইবিলাক ডিচিশ্যন আচলতে হাইকমাণ্ডে ল'ব। কিমানখনত আপোনাৰ আমি অকলে খেলোঁ বা অন্য ধৰণে এইখিনি গোটেইখিনি হাইকমাণ্ডৰ ডিচিশ্যন, আমি ইয়াত ক'ব পৰা অৱস্থাত নাই। কাৰণ আমি এতিয়া হাইকমাণ্ডৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিছে, তেখেতসকলে কি ধৰণে খেলে আৰু আমাক যথাসময়ত যিদৰে আমাক নিৰ্দেশ দিব, সেইমতে আমাৰ কাৰ্যকৰ্তাসকলে আমি কামত লাগি যাম। আগন্তুক দিনত আমি যিখিনি মণ্ডলৰ পৰা খবৰ পাইছোঁ, বিভিন্ন দলৰ পৰা আমাৰ সদস্যসকল যোগদান কৰিবলৈ বাট চাই আছে। আৰু যিহেতু আমাৰ ব্যস্ততাৰ মাজত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে, আগন্তুক দিনত আমাৰ প্ৰতিষ্ঠা দিৱস আছে আৰু মণ্ডলৰ বিভিন্ন কাৰ্যসূচী আছে, গতিকে তেখেতসকলে সময় দিব পৰা নাই। আৰু মই ভাবোঁ আগন্তুক দিনত আমাৰ মণ্ডলৰ সভাপতি ফটিক কছাৰীদেৱৰ নেতৃত্বত বিভিন্ন দলৰ পৰা বহু সদস্যই আহি বিজেপি দলত যোগদান কৰিব।